সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ডিৰ পৰা আজি এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে। এই নটিচখনত কেইবাটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা আছে। প্ৰথম কথাটো আপোনালোকে লক্ষ্য কৰিছে যে ইয়াতে 2023 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখে যি দুটা এডভাৰটাইজমেণ্ট ওলাইছিল LP UP শিক্ষক পদৰ, তাৰ কাৰণে এই নটিচখন জাৰি কৰিছে। ইতিমধ্যে প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছিল আৰু দ্বিতীয়খন বৰ্তমানলৈ প্ৰকাশ কৰা হোৱা নাই, আৰু ইতিমধ্যে কেণ্ডিডেটসকলৰ উৎসুকতা বাঢ়ি গৈছে আৰু তেনেতেই এখন গুৰুত্বপূৰ্ণ নটিচ আহিছে। নটিচখনত কি লিখা আছে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। দ্য কেণ্ডিডেটছ হু হেভ successfully submitted their online application against Directorate of Elementary Education, Assam Advertisement A, Bhaid Nang E 383723/117 dated 26 of December 2023 and advertisement B are hereby instructed to submit the following information by logging into official website of DEE Assamet. অফিচিয়েল ৱেবছাইটটোত যাব আপোনালোকে ফৰ ফাইনেলাইজেশ্যন অফ ৰিক্ৰুইটমেণ্ট প্ৰচেছ। আহক এতিয়া আমি আলোচনা কৰোঁ কি কিনো ইনফৰমেশ্যন দিব দিছে। প্ৰথম দিব দিছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব দিছে, আৰু বেটাৰমেণ্ট কোনোবাই যদি দিছিলে তেওঁলোকৰ এনৰলমেণ্ট নাম্বাৰ, আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কোন বছৰতনো পাছ কৰিছিল সেইটো দিব দিছে, ছেশ্যনটো দিব দিছে, আধাৰ নাম্বাৰ দিব দিছে, ৰোল নম্বৰ দিব দিছে, HLC এক্সামিনেশ্যন মানে মেট্ৰিক পৰীক্ষাৰ। গতিকে আপোনালোকে যিটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে ৱেবছাইট, তাতে গৈ আপোনালোকে লগ ইন কৰি আপোনালোকৰ ID লগ ইন কৰি আপোনালোকে এইখিনি কৰিব। আৰু এই সুবিধাটো কেতিয়ালৈ থাকিব? আজি 11 তাৰিখৰ মাজনিশাৰ পৰা 13 তাৰিখৰ মাজনিশালৈ, অৰ্থাৎ এই 2 দিন আমাৰ কি নহয় কোনোপধ্যে দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট একো নোলায়। হয়তো এই নেক্সট সপ্তাহত এই ফাইনেল মেৰিট লিষ্টখন বা ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখন ওলোৱাৰ সম্ভাৱনা থাকিব। হয়তো কি কয় GTPGTৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত এইখিনি ওলোৱাৰ এটা সম্ভাৱনা থাকিব। গতিকে জৰুৰী ভিডিঅ' এইটো সকলোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।